কেৰাহী বেচিব যোৱা বুলি ভাবিছে নেকি গাইজ? একদম বুলি ভাবিছে। আমি গৈছিলোঁ সিদিনা তামৰঙা বিলৰ পাৰত পিকনিক খাব। গ্ৰুপত যদি মেনেজ কৰিব পৰা ল'ৰা ছোৱালী থাকে ন, পিকনিক বুলি ক'লে আৰু ৰৈ নাথাকে। আমাৰ গ্ৰুপতো আছে তেনেকুৱা। এতিয়াও বাকী কথাবোৰ বাদ দিয়ক, এতিয়া আহোঁ পিকনিকৰ মাজলৈ। আমি গৈছিলোঁ প্ৰায় 10-12জনীয়া এটা দল। আমি গৈ পাইছিলোঁ প্ৰায় 12টাত। কিছু পলম হৈছিল যদি একো অসুবিধা নাই, কাৰণ আমি প্ৰায়ভাগ যোগাৰ আমি ঘৰতে কৰি লৈ গৈছিলোঁ। চাই কিনি আৰু লাগি গ'লোঁ পিকনিকৰ যা যোগাৰ কৰাত। আৰু দেখাই পাইছে আমাৰ লগত আছিল 2জনী ছোৱালী। আৰু ইয়াত মই মিছা নকওঁ, ছোৱালী য'ত থাকে তাত মানে প্ৰায়খিনি কাম হৈয়ে যায়। তো ছোৱালী থাকিল বুলি যে আমি কাম নকৰিম তেনেকুৱা নহয়, আমিও কৰিছোঁ। আৰু দেখা পাব লাহে লাহে ভিডিঅ'বোৰত সকলোৱে প্ৰথমৰ কামখিনি কৰিলে ছোৱালী। এতিয়া আৰু আমাৰ কাম মানে মাংস চাংস বনোৱা ল'ৰাৰ দায়িত্ব আছিল। তো এয়া আমাৰ মনজিত প্ৰীতমে লাগি গ'ল আৰু মাংস বনোৱাত। তো মাজতে আৰু ভাজি মাংস খালোঁ। আমাৰ ভাত আঞ্জা হৈ গ'ল। ভাত আঞ্জা হ'ল বুলি যে খাম তেনেকুৱা কথা নহয়, যিহেতু গমেই পায় আৰু দেখাই পাইছে যে পুৱাৰে পৰা আমি একেবাৰে লাগি গৈছোঁ ভাত আঞ্জাৰ ৰন্ধাত। আৰু ক'লোঁ যিহেতু অলপ দেৰি হৈছিল, এতিয়া আৰু কিছু সময় তাত বহিলোঁ। বহি কিনি আৰু সৌন্দৰ্য ফটো সকলোখিনি হৈ গ'ল। এতিয়া আৰু আহাৰ পাল, ভাত পানী খালোঁ। তো এনেকৈ আৰু আহিলোঁ। অহাৰ আগতে আৰু অকণমান ফটো উঠিলোঁ, আৰু যিহেতু ছানছেটটো ধুনীয়া হয় তাত